নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। তো 17 জুলাই তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থৰ যি BSc নাৰ্ছিং আছে তাৰ কাউন্সেলিং ৰিগাৰ্ডিং নটিছ এখন আহিছিল। তো এই নটিছখন জাৰি কৰিছিল DMEৰ ফালৰ পৰা। কিন্তু এই নটিছখন কিছু সময় পিছত 17 জুলাই তাৰিখে কিছু সময় পিছত DMEৰ অফিচিয়েল ৱেবছাইটৰ পৰা ৰিমুভ কৰি দিয়ে। তো আজি অৰ্থাৎ 18 জুলাই তাৰিখে ইয়াৰে আৰু এখন নটিছ জাৰি কৰিলে। এই নটিছখনত বহুখিনি আপডেট কৰি দিলে। তো কাউন্সেলিঙৰ ডেট, ৰেংক এই সকলোবিলাক চেঞ্জ হ'ল। তো এই নটিছখন চাব পাৰে। এই নটিছখন 18 জুলাই তাৰিখে জাৰি কৰিছে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, 6 মাইল খানাপাৰা, গুৱাহাটী 22। তো এইখন এডুকেশ্যনেল নটিছ হয়। ফাৰ্ষ্ট ৰাউণ্ড অফলাইন কাউন্সেলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ BSc নাৰ্ছিং কোৰ্চ অফ 5 গভৰ্ণমেণ্ট কলেজ। তো অসমৰ যি 5খন গভৰ্ণমেণ্ট BSc নাৰ্ছিং কলেজ আছে তাৰে অফলাইন কাউন্সেলিঙৰ এইখন নটিছ হয়। তো ইয়াৰে কাউন্সেলিংটো অনলাইন নহ'ব, অফলাইনে হ'ব। তো এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোত জনাম, আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই ল'ব। ইয়াতে প্ৰথম লাইনটো চাব পাৰে, ইন কেঞ্চেলেশ্যন অফ দিছ ডাইৰেক্টৰ এৰ্লিয়াৰ এডুকেশ্যন নটিছ। তো ইয়াৰ আগত যিখন এডুকেশ্যনেল নটিছ আছিল সেইখন কেঞ্চেল কৰি দিয়া হৈছে। তো সেইখনৰ নটিছ মতে আপোনালোকে নাচাব। তো সেইখন অলৰেডি আমি ভিডিঅ' বনাইছিলোঁ, কিন্তু সেইখন নটিছৰ কিছুমান ইনফৰমেশ্যন ভুল কৰা বুলি DME প্ৰকাশ কৰিছে। তো এইটো DMEৰ ফালৰ পৰা প্ৰকাশ কৰিছে। তো প্ৰথম নটিছখন মতে আমি ভিডিঅ' বনাইছিলোঁ। এতিয়া ইয়াতে নতুন কাউন্সেলিঙৰ ডেটটো হ'ল 25 আৰু 26 জুলাই তাৰিখে। মাত্ৰ 2 দিন সময় দিছে। প্ৰথমবাৰ 3 দিন সময় দিছিল, এতিয়া 2 দিন সময় দিলে। তো ইয়াতে 5খন গভৰ্ণমেণ্ট কলেজৰ কাৰণে হয়। তো এই নটিছখন DMEৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে চেক কৰিব পাৰে। এইখন DMEৰ অফিচিয়েল ৱেবছাইটতে পাব, আৰু ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। লগতে কাউন্সেলিং ফৰ্মখনো ডাউনলোড কৰি ল'ব পাৰিব। তো কেনেকৈ ডাউনলোড কৰে ভিডিঅ'টো শেষৰ ফালে জনাই দিম। তো ইয়াতে কিছুমান ডকুমেণ্ট লাগিব। তো ডকুমেণ্টকেইখন হ'ল অৰিজিনেল আৰু জেৰক্স দুটা লাগিব। এডমিট কাৰ্ড অফ CW 2024। তো আপোনালোকে BSc নাৰ্ছিঙৰ যিখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন লাগিব অৰিজিনেল। তো আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব যাওঁতে যিখন ছিগনেচাৰ কৰিছিল সেইখন লাগিব। নেক্সট মাৰ্কশ্বিট অফ 10+2। তো আপোনালোকৰ হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট লাগিব, মেট্ৰিকৰ এডমিট লাগিব, তাৰপিছত পাছ চাৰ্টিফিকেট লাগিব, PRC লাগিব, কাষ্ট চাৰ্টিফিকেট, আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগিব, আৰু EWS চাৰ্টিফিকেটখন লাগিব। তো এইখিনি ডকুমেণ্ট লাগিব। লগতে আপোনালোকৰ পাছপৰ্ট চাইজ ফটো লৈ যাব। আৰু ইয়াতে আপোনালোকৰ এখন কাউন্সেলিং ফৰ্ম লাগিব। কাউন্সেলিং ফৰ্মখনৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, বা DMEৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো কাউন্সেলিং ফৰ্মখন কেনেকৈ ফিল আপ কৰিব ইয়াৰে অলৰেডি ভিডিঅ' দিয়া আছে। তো এতিয়ালৈকে পাব্লিক কৰা নাই। তো এইটো ভিডিঅ'ৰ পিছত পাব্লিক কৰা হ'ব। তো ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো এই সকলোবিলাক ডকুমেণ্ট আপোনালোকে অৰিজিনেল আৰু জেৰক্স লৈ যাব লাগিব। তো যিটো প্ৰিণ্ট আউট নিব 4-5 কপিমান প্ৰিণ্ট আউট লৈ ল'ব, আৰু চেল্ফ এটেষ্ট হ'ব লাগিব। তো এতিয়া ইয়াৰে ৰেংকখিনি আলোচনা কৰোঁ। তো প্ৰথম নটিছখনত মেনশ্যন কৰিছিল যে 22 জুলাই, কিন্তু এতিয়া ইয়াৰে নটিছখনত 25 জুলাই তাৰিখে মেনশ্যন কৰিছে। তো 25 জুলাই তাৰিখে অল কেণ্ডিডেট চিকিউৰ্ড ৰেংক আপ টু 168। তো ইয়াতে 168 ৰেংকলৈকে মাতিছে। তো আগৰ নটিছখনত প্ৰথম দিনা 120 ৰেংকলৈকে মাতিছিল, আৰু ছেকেণ্ড দিনা 121ৰ পৰা 168লৈকে। তো ৰেংকটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ঠিকেই আছে। তো নেক্সট ইয়াতে 2 নম্বৰ পইণ্টটো মেনশ্যন কৰিছে, কেণ্ডিডেট বিলং টু ST হিলছ কেটেগৰী ফ্ৰম ৰেংক 169 to 1230। তো ST হিলছৰ 169ৰ পৰা 1230 ৰেংকলৈকে যাৰ যাৰ আছে, তো তেওঁলোকে যাব পাৰিব। তো এইটো ছেমে আছে, এইটোও আগৰ নটিছখনতো ছেমে আছিলে। তো নেক্সট ফিজিকেলি হেণ্ডিকেপৰ অল কেণ্ডিডেটে যাব পাৰিব। তো নেক্সট এইটো হৈ গ'ল। তো 26 জুলাই তাৰিখে কোনে কোনে যাব? তো EWS কেটেগৰীৰ কাৰণে 169ৰ পৰা 358 ৰেংকলৈকে মাতিছে। তাৰপিছত OBC NCL। তো NCLখন ইয়াতে কম্পালচৰি। আগৰ ভিডিঅ'টো আমি কৈছিলোঁ NCLখন কম্পালচৰি। যদি আপোনালোকৰ NCL চাৰ্টিফিকেটখন নাথাকে তেনেহ'লে আপোনালোকক আনৰিজাৰ্ভ কেটেগৰীত ধৰা হ'ব। তো NCL চাৰ্টিফিকেটখনৰ বহুত ভেলু আছে। তো OBCৰ পৰা হ'ব লাগিব, আৰু OBCৰ NCL কেটেগৰীৰ পৰা হ'ব লাগিব। তো OBCৰ 169ৰ পৰা 447, এইটোও ছেম আছে। তো ৰেংকবিলাক প্ৰায় ছেমে আছে, ৰেংকটো চেঞ্জ কৰা নাই, কেৱল ডেটটোৱে চেঞ্জ কৰিছে। নেক্সট আছে ST প্লেন। ST প্লেনৰ 169ৰ পৰা 811 ৰেংকলৈকে। তো ইয়াত লাষ্ট ইয়াৰটোত একেই আছে। তো লাষ্ট নটিছখনতো 811লৈকে আছিল। নেক্সট ST হৈ গ'ল। নেক্সট SC কেটেগৰীৰ 169ৰ পৰা 707 ৰেংকলৈকে মাতিছে। তাৰপিছত TGL বা XTGLৰ 169ৰ পৰা 670 ৰেংকলৈকে মাতিছে।
তো ফাৰ্ষ্ট কাউন্সিলিঙত এইখিনি ৰেংকলৈকে যিমান কেণ্ডিডেট আছে সেইবিলাক কেণ্ডিডেট যাব পাৰিব। তো এইখিনি হোৱাৰ পিছত যদি চিট খালী ৰয় তেনেহ'লে ছেকেণ্ড কাউন্সিলিং থাৰ্ড কাউন্সিলিং হ'ব। তো এইবিলাক 20-30 দিনমান পাছত হ'ব, এইবিলাকৰ ভিডিঅ' এক্সট্ৰাকৈ বনাম। তো কাউন্সিলিঙৰ প্ৰচেছবিলাক ভালকৈ বুজাই দিম আপোনালোকক নেক্সট, আৰু নতুনকৈ ভিডিঅ' লৈ আহিম, তো সেইবিলাকত এক্সট্ৰাকৈ ভালকৈ বুজাই দিম। তো অলৰেডি কাউন্সিলিঙৰ ভিডিঅ' বনোৱা আছে, আপোনালোকে সেই ভিডিঅ' চাই ল'ব পাৰিব। তো কাউন্সিলিংটো ক'ত হ'ব? কাউন্সিলিংটো অফলাইন হ'ব। আপোনালোকে যিজন কেণ্ডিডেটে BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিছে সেইজন কেণ্ডিডেটে কাউন্সিলিঙত যাব লাগিব। তো লগত কোনোবা যাব পাৰে, কিন্তু যিজন ষ্টুডেণ্ট এক্সাম দিছে তেওঁ নোযোৱাকৈ নহ'ব। তো তেওঁহে কাউন্সিলিংটো এটেণ্ড কৰিব লাগিব। তো কাউন্সিলিঙৰ প্লেচটো হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, 6 মাইল খানাপাৰা, গুৱাহাটী 22। তো ইয়াৰ লোকেশ্যনটো দি দিম। কাউন্সিলিংটো 10টা বজাৰ পৰা হ'ব। তো ইয়াতে আপোনালোকে যদি আপোনালোকে আমাৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব। ইয়াতে 2 ঘণ্টা মেম্বাৰৰ কাৰণে ইয়াতে নটিচৰ আপডেটবিলাক আগতীয়াকৈ দিয়া হয়। তো ইয়াতে ইউটিউব ভিডিঅ'জবিলাকৰ ইয়াৰলি এক্সেছ দিয়া হয়। তো এইটো BSc নাৰ্ছিং, বি ফাৰ্ম, পেৰামেডিকেল, GNM কৰ্চৰ কাৰণে হোৱাটছআপ প্ৰিমিয়াম গ্ৰুপটো হয়। তো যিসকলে অসম ফিচাৰৰ ফালৰ পৰা ই বুক লৈছে সেইসকলে এই গ্ৰুপটোত জইন নহ'লেও হ'ব। তেওঁলোকৰ যি ই বুক গ্ৰুপ আছে তাতে নটিচবিলাক দি দিয়া হ'ব। তো আপোনালোকৰ স্ক্ৰীণত দেখাই দিয়া আছে এনেকৈ সকলো কেণ্ডিডেটে ইয়াতে মেছেজ কৰিব পাৰে, আৰু কেৱল 200টা কেণ্ডিডেটৰ কাৰণে। তো ইয়াতে 39 ৰুপিজ এটা পে' কৰিব লাগিব। তো 39 ৰুপিজটো কিয় পে' কৰিব লাগিব সেইটো জনাই দিওঁ। তো কাউন্সিলিং ৰিগাৰ্ডিং নটিফিকেশ্যনবিলাক আগতীয়াকৈ নিউজ পেপাৰবিলাকত আহে। তো নিউজ পেপাৰবিলাকৰ ছাবস্ক্ৰিপশ্যন ল'ব লগা হয়। তো ছাবস্ক্ৰিপশ্যনৰ কাৰণে এই 39 ৰুপিজটো লোৱা হয়। তো যিহেতু কাউন্সিলিং প্ৰচেছবিলাক 3-4 মহীয়া হয়, তো নিউজ পেপাৰবিলাকৰ 3-4 মাহৰ কাৰণে ছাবস্ক্ৰিপশ্যন ল'ব লগা হয়। আপোনালোকে নটিচখন দি আমি অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। আমাৰ লিংক দি আছে, লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব। লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। তো তাৰপিছত ইয়াতে আপোনালোকে ডিটেইলছবিলাক চাই ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াৰে DME অফিচৰ লোকেশ্যনটো ইয়াতে গুগল মেপত দিয়া আছে, ইয়াতে লোকেশ্যনটো চাই ল'ব পাৰিব। তো ইয়াতে কিছুমান আগৰ নটিচখনৰ কৰা আছিলে, তো এতিয়া আপডেট কৰি দিয়া হৈছে। এইখন নটিচখনত ডাউনলোড লিংক, আৰু এইটো হৈছে কাউন্সিলিঙৰ ফৰ্মখনৰ লিংক। তো আপোনালোকে ইয়াতে ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। তো ডাউনলোড অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে গুগল একাউণ্ট আহি যাব, অ'কে ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণে আপোনালোকৰ নটিচখন আহি যাব। আপোনালোকে 3 ডটত ক্লিক কৰি ওপৰত ডাউনলোড কৰি ল'ব পাৰিব। 3 ডটত ক্লিক কৰাৰ পিছত ইয়াতে ডাউনলোড অপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। তো এই নটিচখনত এইখিনি আছিল। তো যিমান পাৰোঁ সিমান সোনকালে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। তো যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু কিবা নতুন আপডেট আহিলে আমাৰ চেনেলত সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।